আমাৰ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী সকলোৱে কৈছে যে 2023 চনৰ যিটোত আমি সকলোৱে মোহৰ লগাইছিলোঁ 543 ওপৰত যদি তেওঁলোকে মহিলা ৰিজাৰ্ভেশ্যন কৰে প্ৰায় 179 সিট মহিলাৰ কাৰণে লোকসভাত সংৰক্ষিত হ'ব কিন্তু তেওঁলোকে সেই কামটো নকৰে কাৰণ সেই কামটো কৰিবলৈ গ'লে তেওঁলোকৰ নিজৰ যিবিলাকে আধিপত্য লৈ আছে চকী হিলিব সেইকাৰণে তেওঁলোকে কি কৰিব বিচাৰিছে যে নিজৰ এটা ডায়াগ্ৰাম বনাই চৰকাৰৰ হাতত গোটেই ডিলিমিটেশ্যনৰ পক্ষপাতমূলকভাৱে গোটেই ব্যৱস্থাটো ৰাখি চৰকাৰী আধিপত্যত যেনেকৈ আজি তাৰিখত দেখিলে যে গোটেইবিলাক সুপ্ৰিম কোৰ্ট ইলেকশ্যন কমিশ্যন গোটেইবিলাকৰ ক্ষেত্ৰত তেওঁলোকে যদিও সুপ্ৰিম কোৰ্টত তেওঁলোকে বলে পৰা নাই আধিপত্য বিস্তাৰ কৰাৰ যি তেওঁলোকৰ অভিসন্ধি সেই একেটা অভিসন্ধিৰে তেওঁলোকে ডিলিমিটেশ্যনৰ জৰিয়তে তেওঁলোকে সিট বৃদ্ধি কৰি এতিয়াৰ যিবিলাক তেওঁলোকৰ সাংসদ আছে তেওঁলোকক যাতে চকী যাতে কৰোঁ নিহিলে তাৰ কাৰণে তেওঁলোকে বৰ্তমানৰ যিখন আমি 23ৰ যিটো চৰ্ত দাঙি দিয়া হৈছিলে 23ৰ যিটো আপোনালোকৰ ওমেন ৰিজাৰ্ভেশ্যন বিলৰ কথা কোৱা হৈছিলে সেই কথাটোত তেওঁলোকে মান্তি হোৱা নাই আমি সেইকাৰণে কৈছোঁ যে পডিচেৰী কেৰেলা তামিলনাডু বেংগল এইবিলাকত ইলেকশ্যন চলি থকাৰ সময়ত তাৎক্ষণিকভাৱে বিশেষ অধিৱেশন মাতি তেওঁলোকে মহিলাৰ ৰিজাৰ্ভেশ্যন বিলৰ ওপৰত যিটো কথা আনিলে আমি কৈছোঁ যে আপোনালোকে আকৌ এদিন বিশেষ অধিৱেশন আনক 2023 চনৰ যি মোহৰ লাগিছিল 454 সাংসদে তাত ভোট দিছিলে সেইটো বাহাল ৰাখি আপোনালোকে 179 সিট আজিৰ পৰা বলবৎ কৰাটো কৰক আমি আপোনালোকক কৈছোঁ কংগ্ৰেছে আপোনালোকে নেক্সট অধিৱেশনত এইখন সকলো বিৰোধীয়ে পাছ কৰিব কিন্তু আপোনালোকৰ যিটো কু অভিসন্ধি আপোনালোকে ডিলিমিটেশ্যন আৰু 2011ৰ চেঞ্চাছৰ মতে আপোনালোকে যিটো সিট বৃদ্ধি কৰি আপোনালোকৰ 29লৈ শক্তি বৃদ্ধিৰ যিটো আপোনালোকে অভিসন্ধি কৰিছে এইটো এবাৰ আপোনালোকে মুখ থেকে চাকালে আৰু যি কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱাকালি 8:30 বজাত 29 মিনিটত 50 বাৰতকৈ ওপৰ কংগ্ৰেছক দোষাৰোপ কৰিলে আৰু ইয়ে প্ৰমাণ কৰে যে প্ৰধানমন্ত্ৰীয়ে উমান পাইছে যে ডিলিমিটেশ্যন তেওঁলোকে চৰকাৰৰ হাতত ৰাখি পেলাই যদি নকৰে 29ত যে তেওঁলোকৰ বাকী ফাঁকি আৰু মহিলাৰ প্ৰতি ভুৱা প্ৰেম যে জাহিৰ হৈছে ৰাইজে যে নস্যাৎ কৰিব এই কথাটো বুজি পাইছে কাৰণ যোৱা লোকসভা নিৰ্বাচনত 400 পাৰৰ কথা কৈছিলে কিন্তু তেওঁলোকে 400 পাৰটো দূৰৰ কথা তেওঁলোকে 300 পাৰ কৰিব নোৱাৰিলে আৰু সেই উমান পাই তেওঁলোকে গোটেই ব্যৱস্থাটো সেই বৃদ্ধিত কৰিব বিচাৰিছিলে সেইকাৰণে আমি মনত পেলাই দিছোঁ অসমতো বিজেপিৰ যিসকলে মহিলা প্ৰেমৰ কথা কৈছে তেওঁলোকক আমি মনত পেলাই দিছোঁ ইন্দ্ৰাণী তহবিলদাৰৰ যেতিয়া আত্মহত্যা হৈছিলে তেওঁ ঘৰত গবলৈ মনত নপৰিলে নেকি জোনমণি ৰাভাৰ মাতৃয়ে যেতিয়া এতিয়াও নগাঁৱত জোনমণি ৰাভাৰ সেই কাঠৰ টেবুলখন আৰু কাঠৰ বিচনাখন আনিবৰ কাৰণে কান্দি অৱস্থাত নাইকিয়া অৱস্থা হৈছে কিয় জোনমণি ৰাভাৰ ঘৰলৈ এই পবিত্ৰ মাৰ্ঘেৰিটাহঁতৰ মন নপৰিলে নেকি মণিপুৰৰ কথাত আপোনালোকৰ মনত নপৰে নেকি অন্নময় বৰুৱাৰ কথাত আপোনালোকৰ মনত নপৰে নেকি আপোনালোকে এইবাৰ বিধানসভাত কিয় 6 গৰাকী দিলে মই চেণ্ট্ৰেল গুৱাহাটীলৈকে যাওঁ 3 গৰাকীমান মহিলাই আপোনালোকৰ টিকেট বিচাৰিছিলে ইমান মহিলা প্ৰেম আপোনালোকে মহিলাক নিদি বিজয় গুপ্তা ডাঙৰীয়াক তাত টিকেট দিলে আপোনালোকে সাপ হৈ খুটে বেজ হৈ জাৰে গোটেই ভাৰতবৰ্ষই গম পাইছে যে বিজেপিয়ে শক্তি বন্দনাৰ কথা কয় মহিলাৰ শক্তি কথা কয় 1250 টকা দি মহিলাক তেওঁলোকে নিজৰ আয়ত্ত কৰিবলৈ গৈ শপত গ্ৰহণ কৰে ভোট লয় কিন্তু এওঁলোকে যেতিয়া মহিলা বিপদত পৰে মহিলাৰ চকুৰ পানী বুজ ল'বলৈ সময় নাথাকে শেষত আকৌ মনত পেলাই দিলোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া গোটেই বান্ডেল মন্ত্ৰী ইয়ালৈ আহিল গৰিমা গাৰ্গৰ চকুৰ পানী মুচিবলৈ কিন্তু আৰু সময় নহ'ল জুবিন ক্ষেত্ৰত গৈ পেলাই গৰিমা গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত এবাৰ 1 মিনিট খাৰা হ'বলৈ এওঁলোকৰ কিন্তু সময় নোলাল সেইকাৰণে আজি সংবাদমেলৰ জৰিয়তে অসমৰ ৰাইজক বুজাব বিচাৰিছোঁ যে বিজেপিয়ে যেতিয়া এনেকুৱা নেৰেটিভ সেট কৰে জানিব যে ইয়াৰ ভিতৰত এটা ডাঙৰ অভিসন্ধি আছে আৰু সদায় আপোনালোকে এটা বস্তু দেখিব ৰাতি 8:30 বজাত প্ৰধানমন্ত্ৰীয়ে যেতিয়া সংবাদমেল সম্বোধন কৰে ভাৰতবৰ্ষত ডাঙৰ এটা মেছেকাৰ হয় ডিলিমিটেশ্যন 8:30 বজাত ডিমনিটাইজেশ্যন 8:30 বজাত এওঁলোকে কোভিড 8:30 বজাত
আজি কোভিডত মানুহৰ কি অৱস্থা হ'ল আৰু যোৱাকালি 8:30 বজাতো এওঁলোকৰ বাকী আৰু ফাঁকি মহিলাৰ প্ৰতি ভক্তি নথকা তেওঁলোকৰ যিবিলাক মনোবাঞ্ছা পূৰ্ণৰ কাৰণে কথা কৈছিলে তাৰ ঊৰ্ধত ৰাখি আমি কংগ্ৰেছ সদায় মহিলাৰ লগত আছে, মহিলাৰ লগত আছিল, মহিলাৰ লগত থাকিব। আৰু যদি আপোনালোকে ভালকৈ চাই গোটেই ভাৰতবৰ্ষত পঞ্চায়তী ৰাজ ব্যৱস্থাত 14 লাখ মহিলাই দপদপাই পঞ্চায়তত কাম কৰি আছে, এই কথাবিলাক পাহৰি যোৱাটো মানে উচিত নহ'ব। আৰু মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত আজি ভ্ৰূণ হত্যাক লৈ পেলাই আইন অনাৰ ক্ষেত্ৰত কোনে কাম কৰিছিলে? কংগ্ৰেছে কৰিছিলে, পাহৰি গ'লে নহ'ব। আৰু এওঁলোকে কংগ্ৰেছক মহিলা বিদ্বেষী বুলি সজাবলৈ যায়। প্ৰধানমন্ত্ৰী মহোদয়ক হাতযোৰ কৰি কৈছোঁ, নিজৰ গাত চিকুটি চাওক, আপুনি নাৰীৰ শক্তিৰ প্ৰতি কিমান দায়বদ্ধতা আছে আৰু ভক্তিৰ প্ৰতি কিমান দায়বদ্ধতা আছে, আপোনাৰ নিজৰ জীৱনৰ শৈলীটো এপাক মনত ৰাখিলে ভাল হ'ব বুলি আশা ৰাখি পুনৰ যাতে নিজে কৰা অভিসন্ধিত আপোনালোকে গোটেই বলটো বিজেপিয়ে আনি কংগ্ৰেছলৈ নপঠায়, তাৰ কাৰণে আমি সকলোকে সজাগ হৈ থাকিবৰ কাৰণে আহ্বান জনাওঁ। ধন্যবাদ।